আমি পূৰ্বৰে পৰা দেখি আহিছোঁ যে প্ৰতিটো নিৰ্বাচনে যথেষ্ট সিৰিয়াছলি লয় বিজেপি মিত্ৰজোঁটে দলটোৱে যথেষ্ট সিৰিয়াছলি লয় এইবাৰ আৰু যুদ্ধংদেহী ৰূপত বিজেপি আমি জনাইছোঁ যে 40জনীয়া ষ্টাৰ কেম্পেইনাৰৰ দল সাজু হৈছে গতিকে কাৰ ক'ত কেনেধৰণৰ কাৰ্যসূচী আমি প্ৰথমে আপোনাৰ জৰিয়তে সামগ্ৰিক তথ্যসমূহ জানি ল'ব বিচাৰিছোঁ ভাস্কৰ শইকীয়া নিশ্চিতভাৱে মৰি ইতিমধ্যে আপুনি উল্লেখ কৰিছে সেই সন্দৰ্ভত সবিস্তাৰে তথ্য যে নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপিছে সিমানেই গুৱাহাটী মহানগৰী এতিয়া দেখিবলৈ পোৱা গৈছে কেৱল গুৱাহাটী মহানগৰী নহয় ৰাজ্যত এতিয়া দেখিবলৈ পোৱা গৈছে যিসকল ৰাষ্ট্ৰীয় ষ্টাৰ যিসকল কেম্পেইনাৰ তেওঁলোকৰ এতিয়া এনেধৰণে ভিৰ পৰিলক্ষিত হৈছে ইজনৰ পাছত সিজনকৈ অসমলৈ আহিছে তেওঁলোকে বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলাইছে এইকেইটা উল্লেখ কৰিব লাগিব ষ্টাৰ কেম্পেইনাৰৰ প্ৰতিটো দলৰ এখন দীঘলীয়া তালিকা আৰু সেই দীঘলীয়া তালিকাখনৰ যিসকল ষ্টাৰ কেম্পেইনাৰ তেওঁলোক অসমলৈ আহিব প্ৰতিগৰাকী প্ৰাৰ্থীৰ হৈ বিভিন্ন সমষ্টিত বা জিলা ভিত্তিত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাব আজিৰ দিনটো এইভাৱে বিশেষ যে আজিৰ দিনটোত বিজেপিৰ কেইবাগৰাকীও কেন্দ্ৰীয় যি নেতৃত্ব সেই কেন্দ্ৰীয় নেতৃত্ব অসমলৈ আহিছে অসমৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰ চলাবৰ বাবে এনডিএ সমৰ্থিত যিসমূহ প্ৰাৰ্থী সেই প্ৰাৰ্থীসমূহৰ সমৰ্থনত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাব বিভিন্ন জনসভাত তেওঁলোকে অংশগ্ৰহণ কৰিব কালিৰ দিনটোতেই গৃহমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিলে কালি এটা বিশাল ৰোড শ্ব'ত তেওঁ অংশগ্ৰহণ কৰিলে সেই সন্দৰ্ভত আমি পোনপটীয়া সম্প্ৰচাৰ যোগে ইতিমধ্যে দেখুৱালোঁ আজি 11 বজাৰ পৰা অমিত শ্বাহৰ কাৰ্যসূচী আছে বিশেষকৈ নামনি অসমৰ দুটাকৈ বিশেষ সমষ্টিলৈ গৃহমন্ত্ৰীগৰাকী যাব আৰু কেইবাগৰাকীও এনডিএ সমৰ্থিত যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰথমেই নলবাৰী আৰু ঢেকিয়াজুলিত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাব আনফালে যদি চাওঁ আজিৰ দিনটো মই পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ যে আজিৰ দিনটো আকৌ এটা গুৰুত্বপূৰ্ণ কথা এইবাবে যে বিজেপিৰ ৰাষ্ট্ৰীয় যিগৰাকী সভাপতি ৰাষ্ট্ৰীয় সভাপতিগৰাকী আজি অসমলৈ আগমন ঘটিব এফালে যদি নামনি অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে উত্তৰ অসমৰ কেইবাটাও তিনিটাকৈ খুব গুৰুত্বপূৰ্ণ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব গতিকে অত্যন্ত যুদ্ধংদেহী ৰূপত এতিয়া বিজেপি এনেধৰণে ৰাজ্যখনত নামি পৰিছে তেওঁলোকৰ ষ্টাৰ কেম্পেইনৰ জৰিয়তে প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীৰ বিজয় সংকল্প সভাৰ কথা আমি নকলোৱে যেনিবা ইফালে BL সন্তোষৰ কথা ইতিমধ্যে আমি উল্লেখ কৰিছোঁ BL সন্তোষ অসমলৈ আহিব তেওঁ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব এনেধৰণে এতিয়া বিজেপিয়ে নিজৰ যিসমূহ নিৰ্বাচনী প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে তাৰ সমান্তৰালভাৱে আমি যদি কওঁ তেতিয়াহ'লে উল্লেখ কৰিব লাগিব কংগ্ৰেছৰ ক্ষেত্ৰতো সেই একেধৰণৰ এখন ছবি আৰু দুদিন পিছত দেখিবলৈ পোৱা যাব কিয়নো কংগ্ৰেছৰ ফালৰ পৰা এখন দীঘলীয়া তালিকা ষ্টাৰ কেম্পেইনাৰ এলাগে ৰাহুল গান্ধীৰ কথা আমি ক'ব পাৰোঁ প্ৰিয়ংকা গান্ধীৰ কথা ক'ব পাৰোঁ তেওঁলোকৰ বিভিন্ন যিসকল কেন্দ্ৰীয় নেতৃত্ব তেওঁলোকৰ কথা আমি ক'ব পাৰোঁ তেওঁলোকো অসমলৈ আহিব বিভিন্ন প্ৰান্তত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাব এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল যে যিসকল ষ্টাৰ কেম্পেইনাৰ অসমলৈ আহিছে তেওঁলোকে বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাইছে এই ক্ষেত্ৰত ৰাইজে এতিয়া কেনেধৰণে পতিয়ান যায় বা ৰাইজক কেনেধৰণে পতিয়ান নিয়াবলৈ সক্ষম হয় এই গোটেই বিষয়বোৰ আচলতে পিছৰ পৰ্যায়ত লক্ষণীয় হ'ব কিন্তু মৰি এটা কথা উল্লেখ কৰি থ'ব লাগিব মই আসাম টক্সৰ দৰ্শকসকলক উল্লেখ কৰিছোঁ আজিৰ দিনটো ৰাজ্যিক বিজেপিৰ বাবে হওক বা এনডিএ সমৰ্থিত প্ৰাৰ্থীসকলৰ বাবে হওক আজিৰ দিনটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন কিয়নো তেওঁলোকৰ তিনিগৰাকী ষ্টাৰ কেম্পেইনাৰ অসমলৈ আহিব তিনিগৰাকী ষ্টাৰ কেম্পেইনাৰে তেওঁলোকে অসমত নিৰ্বাচনী প্ৰচাৰ চলাব মই পুনৰবাৰ স্পষ্ট কৰি দিব বিচাৰিছোঁ যে নামনি অসমৰ দুটাকৈ গুৰুত্বপূৰ্ণ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু আনফালে উজনি অসমৰ উত্তৰ অসমৰ গোগামুখকে ধৰি কেইবাটাও তিনিটাকৈ খুব অভিজাত সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব আমি যদি কওঁ যিগৰাকী নীতিন নবীন ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে নিৰ্বাচনী প্ৰচাৰ চলাব এই ধৰণৰ এখন ছবি আজিটো দেখিবলৈ পোৱা গৈছে হয় ভাস্কৰ আপুনি সামগ্ৰিক তথ্যখিনি জনাইছে এই মুহূৰ্তত আপোনাৰ জৰিয়তে আন এটা বিষয় জানিব বিচাৰিছোঁ ইতিমধ্যে আপুনি যিসমূহ তথ্য উল্লেখ কৰিলে আজিৰ দিনটোতে তিনিগৰাকীকৈ ৰাষ্ট্ৰীয় নেতা বিজেপিৰ অসমত উপস্থিত হ'ব বা থাকিবহি গতিকে এয়া হয়তো পূৰ্বে নজিৰবিহীন কথা পূৰ্বে আমি দেখিছোঁ যে ইলেকশ্যনৰ পূৰ্বে আচলতে দেখিবলৈ পোৱা যায় যে ষ্টাৰ কেম্পেইনাৰসকলৰ আগমন ঘটে সেয়া লাগিলে শাসকীয় পক্ষৰ ক্ষেত্ৰতে হওক বিৰোধীৰ ক্ষেত্ৰতে হওক কিন্তু এইবাৰ কিছু ব্যতিক্ৰমী দৃশ্য 40জনীয়া ষ্টাৰ কেম্পেইনাৰ আহিবলৈ সাজু হৈছে একেদিনাই 3-4গৰাকীকৈ ৰাষ্ট্ৰীয় নেতা আহি উপস্থিত হৈছে গতিকে এই দিশসমূহক কি বুলি বিবেচনা কৰিব পৰা যায় জনসাধাৰণৰ মাজত কি বুলি বিবেচিত হৈছে এয়া অসমৰ প্ৰতি আচলতে টান বা অসমত নিৰ্বাচনত বিজয়ী হোৱাৰ আত্মবিশ্বাস নে এইবাৰ পূৰ্বতকৈ নিৰ্বাচন তেওঁলোকৰ বাবে
কঠিন হৈছে বুলি ধৰিব পাৰি ভাস্কৰ শইকীয়া আপুনি যিকেইটা কাৰণ মৌৰী ইতিমধ্যে উল্লেখ কৰিলে সেই কাৰণকেইটা অত্যন্ত প্ৰণিধানযোগ্য কাৰণ কিন্তু আৰু তাৰ মাজতে অন্য এটা কাৰণ আমি বিশ্লেষণ কৰি চাব পাৰোঁ যে সময় এবাৰ হাতত যথেষ্ট কম যিমানখিনি সময় প্ৰয়োজন হৈছিল এটা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য চলাবৰ বাবে এটা বিশাল যিহেতু এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব এবাৰ গতিকে অত্যন্ত খুব হাতত সময় কম গতিকে এই কম সীমিত সময়ৰ মাজতে 126টা সমষ্টিক সামৰি ল'ব লাগিব গতিকে এনেধৰণে তেওঁলোকে প্ৰতিদিনে এতিয়া এনেধৰণৰ এখন ছবি এতিয়া ৰাজ্যত দেখিবলৈ পোৱা যাব কেৱল বিজেপিৰ ক্ষেত্ৰতে গোটেই কথাটো আমি সামৰিব খোজা নাই কংগ্ৰেছৰ ক্ষেত্ৰতো সেই একেধৰণৰ ছবিয়ে হ'ব যিহেতু কংগ্ৰেছৰ এতিয়ালৈকে তেওঁলোকৰ কোনো ধৰণৰ যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা তেওঁলোকৰ আগমন ঘটা নাই তেওঁলোকৰ আগমন ঘটিব কিন্তু আজিৰ দিনটোত বিজেপিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এইবাবে যে মই পুনৰবাৰ সেই কথাটো ক'ব বিচাৰিছোঁ যে ভোট গ্ৰহণৰ বাবে সীমিত যিখিনি সময় এই সীমিত সময় মনোনয়নৰ পৰা যদি ভোট গ্ৰহণলৈ আমি গোটেই সময়খিনিৰ কথা উল্লেখ কৰোঁ অত্যন্ত সীমিত সময় আৰু এই সময়খিনিৰ মাজতেই তেওঁলোকে প্ৰচাৰ কাৰ্য চলাব লাগিব প্ৰতিগৰাকী ভোটাৰৰ মন জয় কৰিব লাগিব প্ৰতিগৰাকী ভোটাৰ পদূলিয়ে যাব লাগিব গতিকে এই ক্ষেত্ৰত এনেধৰণৰ ছবি এখন এতিয়া ৰাজ্যত প্ৰতিদিনে সুলভ হ'ব বুলি উল্লেখ কৰিব পাৰি মৰি নিশ্চিতভাৱে ভাস্কৰ আপুনি সামগ্ৰিক তথ্যখিনি জনাইছে আমি শেষত আপোনাৰ পৰা সংক্ষেপে জানিব বিচাৰিছোঁ আমি আপোনাৰ পৰা বিদায় লোৱাৰ সময় আহি পৰিছে খুব সংক্ষেপে এটা বিষয় জানিব বিচাৰিছোঁ যে 40গৰাকীকৈ ষ্টাৰ কেম্পেইনাৰক এতিয়া আদৰিব লাগিব ৰাজ্যিক নেতৃত্বই আনফালে বিৰোধীৰ মাজত এই বিষয়টোক লৈ এক প্ৰকাৰৰ চৰ্চিত হৈছেই যে 40গৰাকী এক প্ৰকাৰৰ ষ্টাৰ কেম্পেইনাৰক আপ্যায়ন কৰোঁতে বা তেওঁলোকক সুন্দৰভাৱে অসমত তেওঁলোকক ৰখাৰ ব্যৱস্থা কৰোঁতে ইতিমধ্যেই শাসকীয় পক্ষই ব্যয় কৰিব ধন গতিকে এই বিষয়টোক লৈ চৰ্চিত হৈছেই যিসকল বিৰোধীৰ সমৰ্থক বা বিৰোধী দলসমূহৰ মাজতো এই বিষয়টো চৰ্চিত হৈছে গতিকে প্ৰথমে জানিব বিচাৰিছোঁ যে তেওঁলোকক আদৰিবলৈ কেনেধৰণৰ ব্যৱস্থাৱলী গ্ৰহণ কৰিছে ৰাজ্যিক নেতৃত্বই আৰু এই বিষয়টোক লৈ কেনেধৰণৰ চৰ্চা অব্যাহত আছে বিৰোধীৰ সমৰ্থকসকলৰ মাজত ভাস্কৰ আচলতে গোটেই বিষয়টোৰ ক্ষেত্ৰত শাসক বিৰোধী বুলি কোনো ধৰণৰ প্ৰশ্ন উত্থাপন হ'ব নোৱাৰে মই পুনৰবাৰ উল্লেখ কৰিছোঁ যেনেকৈ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ আহিছে ঠিক সেইদৰে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ দুদিন পাছত অসমলৈ আহিব তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাব তেওঁলোকক আদৰাৰ ক্ষেত্ৰত যাৱতীয় যিসমূহ ব্যৱস্থা গ্ৰহণ কৰা হ'লে এয়া সম্পূৰ্ণ তেওঁলোকৰ দলীয় এটা ব্যক্তিগত বিষয় সম্পূৰ্ণ গোটেই বিষয়টোৰ ক্ষেত্ৰত তেওঁলোকৰ দলীয় নেতৃত্ব আছে দলীয় নেতৃত্ব গোটেই বিষয়টোৰ ক্ষেত্ৰত চোৱা চিতা কৰে এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল যে কি মাধ্যমেৰে কেনেকুৱা পৰ্যায়ত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাব কোনখিনি জনতাৰ কাষলৈ যাব কোনখিনি জনতাৰ কাষলৈ গ'লে তেওঁলোক অধিক লাভান্বিত হ'ব সেই পৰিকাঠামোসমূহ তেওঁলোকে ইতিমধ্যে তৈয়াৰ কৰিছে আমি এই কথাটো মৰি আপোনাৰ প্ৰশ্নটোৰ সৈতে উল্লেখ কৰি থ'ব বিচাৰিছোঁ বিজেপি যিটো দল বা NDA মিত্ৰজোঁটৰ যিটো দল তেওঁলোক ইমান পৰিকল্পিত তেওঁলোকৰ গোটেই নিৰ্বাচনী পৰিকাঠামোটো যদি আমি চাওঁ তেওঁলোক বিৰোধীতকৈ এতিয়াও 10 খোজ হ'লেও তেওঁলোক আগত আছে এইবাবে এই কথাটো ক'ব পাৰি যে তেওঁলোকৰ আজিৰ গোটেই ছবিখন যদি আমি কওঁ এফালে যদি নামনি অসমৰ স্পৰ্শ কৰিব পৰাকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক দায়িত্ব প্ৰদান কৰা হৈছে আনফালে উজনি অসম অৰ্থাৎ উত্তৰ অসমৰ কেইবাটাও সমষ্টিত স্পৰ্শ কৰিব পৰাকৈ ৰাইজক স্পৰ্শ কৰিব পৰাকৈ ৰাজ্যিক যিগৰাকী ৰাষ্ট্ৰীয় সভাপতিগৰাকীক দায়িত্ব প্ৰদান কৰা হৈছে একেধৰণে BL সন্তোষৰ কথা আমি নকলোৱে যেনিবা তেওঁলোকৰ এই যিসমূহ পৰিকাঠামো ৰাইজক স্পৰ্শ কৰিব পৰাকৈ ৰাইজক মন্ত্ৰণা দিব পৰাকৈ ৰাইজক পুনৰবাৰ বিজেপি চৰকাৰখনৰ সপক্ষে ভোট প্ৰদান কৰিব পৰাকৈ তেওঁলোকক যি ধৰণে আচলতে যি ভোটাৰক যি ধৰণে আচলতে মন্ত্ৰণা প্ৰদান কৰিব লাগে এই গোটেই বিষয়বোৰৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো প্লেনিং তেওঁলোকৰ যিসমূহ পৰিকল্পনা সেই পৰিকল্পনাসমূহৰ যিটো ফলপ্ৰসূ ৰূপ সেই ফলপ্ৰসূ ৰূপটো এনেধৰণৰ প্ৰচাৰ কাৰ্যত দেখিবলৈ পোৱা গৈছে গতিকে এই ক্ষেত্ৰত এনেধৰণে উল্লেখ কৰিব পাৰি যে ক'ৰবাত নহয় ক'ৰবাত গোটেই বিষয়টো যদি আমি চাওঁ খুব নিৰপেক্ষ যদি গোটেই বিষয়টো আমি চাওঁ ক'ৰবাত নহয় ক'ৰবাত বিৰোধীতকৈ যে এতিয়া NDA মিত্ৰজোঁট 10 খোজ হ'লেও আগত আছে প্ৰচাৰৰ ক্ষেত্ৰতে হওক বা ভোটাৰৰ কাষ চপাৰ ক্ষেত্ৰতে হওক সেই কথাটো কিন্তু অত্যন্ত নিশ্চিতভাৱে ক'ব পাৰি মৰি ভাস্কৰ আপুনি সামগ্ৰিক তথ্যখিনি জনাইছে এই মতে ধন্যবাদ জনাই আপোনাৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী সময়ছোৱাত অধিক তথ্যৰ বাবে পুনৰ আপোনাৰ সৈতে সংযুক্ত হোৱাৰ চেষ্টা কৰিম